নিজেই নিজৰ দুৰ্নীতি ফাদিল কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাৰ আমোলত বিটিআৰত ১৫০০ কোটিৰ কেলেংকাৰী। মাটি বিক্ৰী কৰি ২২ কোটি পোৱা বুলি কৈ ফচি গ'ল হাগ্ৰামা। ২২ কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীতো। এইটো আপোনালোকে হিচাপ লৈছে, এইটোতে তেল ভৰাই আছো মই। এনেকৈ কথা কৈ হাগ্ৰামাই নিজৰ দুৰ্নীতি নিজেই উদঙাই দিলে। হাগ্ৰামাৰ এনে মন্তব্যক লৈ UPPL প্ৰধান প্ৰমোদ বড়োৰ ডাইৰেক্ট টাৰ্গেট হাগ্ৰামা মহিলাৰী। প্ৰমোদ বড়োৱে কৈছে হাগ্ৰামাৰ নিজৰ মুখেৰে ওলাইছে কেলেংকাৰীৰ কোলা অধ্যায়। তেল ভৰাব পইচাটো দিছে, পাইছে। কোনে দিছে? মই মাটি যে বিক্ৰী কৰিছে তাতে খেল আছে। ২২ কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীতো। এইটো আপোনালোকে হিচাপ লৈছে, এইটোতে তেল ভৰাই আছো মই। এইটোৱে আজি প্ৰতিচ্ছবি। ১৭ বছৰত যে হাগ্ৰামা মহিলাৰীৰ দিনত কাম হোৱা নাছিলে, আজি তেখেতে স্বীকাৰ কৰিলে ২২ কোটি টকাৰ মাটি বিক্ৰী কৰিবলৈ। এই মাটিটো ক'ত কিনিছিলে তেখেতে, কিহেদি কিনিছিলে? আপোনালোকে সুধিব লাগিব, এইটো আমিতো সাংবাদিক নহয়। প্ৰমোদ বড়োৰ আৰু প্ৰশ্ন, দুৰ্নীতিৰ টকাৰে হোটেল, ৰিজৰ্ট, হাস্পাতাল মাটি কিনিছে হাগ্ৰামাই। ২০১২ চনৰ কেগৰ প্ৰতিবেদনত পৃষ্ঠাই পৃষ্ঠাই কেলেংকাৰীৰ দস্তাবেজ হাগ্ৰামা মহিলাৰীৰ। আজি হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰ এইবিলাকে কৰি আছিলে। হোটেল বনাইছে, ক্ৰেচাৰ বনাইছে, হস্পিটেল বনাইছে, নিজৰ কাৰণে অগাধ মাটি কিনিছে। বৰপেটাৰ পৰা লৈ পেলাই বিভিন্ন জেগাবিলাকত য'ত যায় তাতে হাগ্ৰামাৰ মাটি। বাথৌখেৰাই ৰিজৰ্ট বনাইছে, 5 ষ্টাৰ ষ্টেণ্ডাৰ্ড। এইবিলাকে হাগ্ৰামাৰ কাম আছিলে। গতিকে আজি নিজেই স্বীকাৰ কৰিছে। এই সময়ত আপোনালোকে ২০১২ চনৰ কেগ ৰিপৰ্টটো চাওক, যে তাতে কি লিখিছে, যে তাত স্পষ্টভাৱে লিখিছে ২০১২ত বড়ো মাইনৰিটি সংঘাত যেতিয়া হ'ল, এই সময়ত মানুহবিলাকে খেতি কৰিব নোৱাৰিলে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি UPPL প্ৰধান তথা বিটিআৰ চিফ প্ৰমোদ বড়োৱে এফালৰ পৰা গাই গ'ল হাগ্ৰামাৰ আমোলত সংঘটিত হোৱা দুৰ্নীতিৰ দস্তাবেজ। ট্ৰেক্টৰ বুলি দেখুৱাইছিল মটৰচাইকেল ট্ৰেভেৰা গাড়ীৰ নম্বৰ প্লেট। মাটি চহাই দিয়াৰ নামত লাখে লাখে অনিয়মেৰে আত্মসাতৰ অভিযোগ হাগ্ৰামাৰ বিৰুদ্ধে। এইটো ঠিকে আছে, হাল মাৰি দিয়ক। ১০ লাখ টকা মানে তেখেতসকলে দেখাইছে, কিন্তু তাত কি দেখালে? যিটো ট্ৰেক্টৰৰ নাম্বাৰ দিছে সেইটো টাবেৰা গাড়ীৰ নাম্বাৰ, যিটো ট্ৰেক্টৰৰ নাম্বাৰ দেখাইছে এইটো ইয়াম্মা মটৰচাইকেলৰ নাম্বাৰ। গতিকে ইয়াতকৈ ডাঙৰ আৰু কি উদাহৰণ লাগে আপোনালোক? মুছলপুৰত UPPLে উলিয়াইছে সম্প্ৰীতি ৰেলী। আৰু তাৰ মাজতেই প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলোৱা প্ৰমোদ বড়োৱে ক'লে বিটিআৰত UPPLৰ কৃতিত্বৰ কথা। বিটিআৰত জাতি জনগোষ্ঠীৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিছে UPPLে। ৫ বছৰৰ পূৰ্বৰ ৰক্তাক্ত পৰিৱেশ, ঘৃণাৰ পৰিৱেশ নোহোৱা কৰিছে UPPLে। স্বাধীনতাৰ পিছত নোহোৱা কামো কৰি দেখুৱাইছে UPPLে। মাটি কিনা বেচা, মাটিৰ পট্টা প্ৰদানলৈকে অলেখ অজস্ৰ কৃতিত্বপূৰ্ণ কামৰ কথা প্ৰমোদ বড়োৰ মুখত। আমি ৫ বছৰত শান্তি প্ৰতিষ্ঠা কৰিলোঁ, নিৰাপত্তা আনিলোঁ, ইয়াত সমন্বয় ঘূৰাই আনিলোঁ জাতি জনগোষ্ঠীৰ মাজত। বড়ো অনাবড়ো বুলি নাই। ৩,২৩,০০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ। ৭০,০০০ পৰিয়াল মাটি কিনা বেচা কৰিব পাৰিছে। বিভিন্ন কাম কাজবিলাক স্বাধীনতাৰ পৰা যিবিলাক হোৱা নাই, এই কামো আমি ইয়াতে এতিয়া আজি ৫ বছৰত কৰিছোঁ। লক্ষণীয় কথা এয়াই যে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই যুদ্ধ ইতিমধ্যেই জমি উঠিছে। হাগ্ৰামাৰ হেলিকপ্টাৰৰ প্ৰসংগ আৰু নাই বুলিও ২২ কোটি টকা মাটি বিক্ৰী কৰা বুলি কোৱাৰ পিছতেই হাগ্ৰামাৰ সম্পত্তিৰ পাহাৰৰ কথা মুখ ফুটাই কৈছে UPPL প্ৰধান প্ৰমোদ বড়োৱে। মুছলপুৰৰ পৰা শংকৰ ৰাজবংশীৰ ৰিপৰ্ট DY 365।